নমস্কাৰ, মই আৰজে পাহি। সকলোকে লাভ ষ্টৰী অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। এটা নতুন ষ্টৰী লৈ মই পাহি আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপুনি ভালে আছে। আপুনি আপোনাৰ ষ্টৰিজসমূহ মোলৈ পঠিয়াই থাকিব। বহুত আশাৰে বাট চাম আপোনাৰ জীৱনৰ এক অংশ হ'বলৈ লাভ ষ্টৰী অনুষ্ঠানটিৰ সৈতে। গতিকে আহক একেলগে প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ। And the man who has made us fall in love again and again. প্ৰেম কি জুবিনদাৰ পৰা শিকিছো, হাৰ্টব্ৰেক কি জুবিনদাৰ পৰা শিকিছো, সাগৰ কি জুবিনদাৰ পৰা শিকিছো, গছ কি জুবিনদাৰ পৰা শিকিছো, মৰম কি জুবিনদাৰ পৰা শিকিছো, ধৈৰ্য কি জুবিনদাৰ পৰা শিকিছো, আৰু একপক্ষীয় প্ৰেমত সুখ কি জুবিনদাৰ পৰা শিকিছো। পলুৱাই নিলে কাৰোবাৰ পৰিবাৰৰ লগত কাৰোবাৰ সম্পৰ্ক কাৰ লগত এই যে পৰ চৰ্চা গচিপ যিটো পডকাষ্টত আৰম্ভ হৈছে, তাৰমানে অত্যন্ত দুখদায়ক। মোক কেৱল ভাল চিৰিয়াছ মানুহে কৈছে যে তেওঁক খোলা মোক কৈছে আজিৰ জেনেৰেশ্যনৰ এগৰাকী যুৱতী বুলি কৈছে, তেওঁক সুধিবলৈ যে এই যে কাৰবাৰটো যে মই দেখিছোঁ যে আজি হীৰেণ গোহাঁইক সুধিব পৰাকৈ তেওঁলোকৰ কোনো ধৰণৰ অধ্যয়ন নাই। আমি যিটো ক্লাছ অফ পিপলে এনেকুৱা ধৰণৰ পডকাষ্ট চাওঁ, মানে কনষ্ট্ৰাকটিভ পডকাষ্ট, সেইটো একদম সীমিত হৈ গ'ল। আমাৰ ক্লাছ অফ মানুহে যিটো ক্লাছ অফ পডকাষ্ট ভাল পায়, আমাৰ পপুলেশ্যনটো বহুত কমি গ'ল। এতিয়া তাৰ তলৰখিনি যিখিনিয়ে সেইটো ভাল পায়, সেই পপুলেশ্যনটো বহুত বেছি, আৰু হয়তো যোনে এনেকুৱা ধৰণৰ চৰ্চাবোৰ ভাল পায় তেওঁলোকৰ পপুলেশ্যনটো বেছি। আমাৰ নিচিনা মানুহ মানে যোনে এইবিলাক ভাল নাপাওঁ, পৰচৰ্চা পৰ নিন্দা, কাৰ কি ফাইনেন্সিয়েল প্ৰব্লেম হৈছে, কাৰ লগত কি এফেয়াৰ হৈছে, সেইবোৰ কথা নাপাতো দেই, সেইটো মানুহ একেবাৰে কমি গ'ল, সীমিত হৈ গ'ল। নমস্কাৰ। আজি দেওবাৰ। সাধাৰণতে আমি প্ৰতিপক্ষত ৰাজনৈতিক কথা বতৰা আলোচনা কৰোঁ। আমাৰ অতিথি হিচাপে থাকে সদায় একজন ৰাজনৈতিক ব্যক্তি। আজি দেওবাৰ উপলক্ষে অকণমান ব্যতিক্ৰম। আমি দেওবাৰে আমাৰ প্ৰতিপক্ষৰ দৰ্শকক অকণ বেলেগ ধৰণে কথা পাতিব বিচাৰিছোঁ। আমাৰ সৈতে আছে ৰেডিঅ'ৰ FM ৰেডিঅ'ৰ এগৰাকী জনপ্ৰিয় ঘোষিকা আৰজে পাহি। পাহি, তুমি কিমান বছৰ কাম কৰিলা ৰেডিঅ'ত? মোৰ 18 বছৰ ৰানিং। ডেৰ যুগ 18 বছৰ কাম কৰিলা। ক'ত কৰিলা? মই ৰেড এফএমতে কৰিলোঁ। মোৰ প্ৰথম চাকৰি এইটোৱে, আৰু মোৰ শেষ চাকৰিও এইটোৱে। তাৰমানে এফএমতে চাকৰি নকৰা তুমি? আৰু তাৰমানে চাকৰি নকৰা? তো এই বয়সত এটা সফল এগৰাকী আৰজে, আৰু তুমি যিটো ষ্টেচনত কাম কৰিছিলা, ধৰা তোমাৰ ৰেড FM 93.5 নহয় জানো, সেইটো জনপ্ৰিয় হৈছে, আৰু জনপ্ৰিয় হোৱাত কৰ্মচাৰীসকলৰ বা যিসকল তেওঁৰ লগত জড়িত আৰজে তেওঁলোকৰ ভূমিকা থাকে। তোমাৰ এটা ভূমিকা নিশ্চয় আছে। আমি হেৰি হিচাপে শ্ৰোতা হিচাপে কিয় এৰি দিলা চাকৰি? চাকৰিটো কিয় এৰি দিলোঁ মানে অলপ নিজেও এটা ব্ৰেক ল'ব বিচাৰিছোঁ, প্লাছ কিছুমান নিজৰো অলপ পৰিকল্পনা আছে। এতিয়াৰ বুলি নহয়, বহুত বছৰৰ পৰাই আছিলে। সেইখিনি ভাবিছোঁ এতিয়া সঠিক সময় আহিছে যে মই সেইখিনি এতিয়া আগবঢ়াই নিওঁ নিজৰ ভাৱে, নিজাকৈ। গতিকে 8 ঘণ্টাৰ চাকৰিৰ মাজত মই সেইখিনি কৰিব নোৱাৰিম। তো সেইটো কাৰণে বহুত দুখেৰে এই 18 বছৰীয়া যাত্ৰাটো শেষ কৰিব। নিজৰ ধৰণে কোনো চাকৰি নকৰাকৈ তুমি একেধৰণে কামেই কৰি থাকিবা, কি নিজৰ ধৰণে কৰি থাকিবা? আচলতে এটা কথা পাহি, মানে কথাটো মিলি যায় কাৰণে মই কৈছোঁ যে স্বাভিমান থকা বা আত্মসন্মান থকা বহু মানুহে চাকৰি কৰিবলৈ দিগদাৰ পায়। ধৰা তুমি কাম কৰি আছা, তোমাক তাতে সেই ক্ষেত্ৰত কোনো ধৰণৰ একো নথকা মানুহে তোমাক যেতিয়া ক'ব এনেকুৱা হ'ব লাগে তেনেকুৱা, তেতিয়া অলপমান বহু মানুহৰ আত্মসন্মান লাগে আৰু স্বতন্ত্ৰভাৱে কাম কৰিব বিচাৰে। ধন্যবাদ। মই নতুন যাত্ৰাৰ মানে প্ৰতি আমাৰ শুভেচ্ছা থাকিল। মই প্ৰথমতে জানিব বিচাৰিম যে ৰেডিঅ' আমি সৰুকালতে গীতিমালিকা শুনি পেলাই স্কুললৈ ওলাইছিলোঁ, 9টা বজাৰ আঞ্চলিক বাতৰি শুনিছিলোঁ। শুনি আমি কাপোৰ কানি পিন্ধি ৰেডি হৈছিলে, ভাত পানী ৰেডি কৰি দিছিলোঁ, মানে 9টা বজাৰ আঞ্চলিক বাতৰি দিলে স্কুল যাব লাগে, দেৰি হ'ল। এইটো এটা পৰিৱেশত আমাৰ প্ৰজন্মৰ সকলোৱেই 70-80 দশকত যিসকল জন্ম হৈছে তেওঁলোকে এই ধৰণৰ এটা পৰিৱেশত ডাঙৰ হৈছিলে। যেতিয়া আমি 90 এইফালে আহিলোঁ, এতিয়া দেখা পালোঁ যে যোৱা 10 বছৰমানত ৰেডিঅ' প্ৰায় নুশুনা হৈ গ'ল। মানুহে ৰেডিঅ'ৰ অস্তিত্ব নোহোৱা হৈ গ'ল। ক'ৰবাত আগৰ প্ৰজন্মৰ মানুহে ক'ৰবাত দুয়েকে শুনে, হয়তো তেওঁলোকে নেটৱৰ্কো নাপায়, যি শুনি থাকিব দিগদাৰ হয়, বা ৰেডিঅ'ৰ জনপ্ৰিয়তা হঠাৎ খহি পৰিল। কিন্তু ৰেডিঅ' আকৌ ঘূৰি আহিল FM-ৰ ওপৰত, আকৌ FM-ৰ ওপৰত, আৰু ক'ত বাজিলে? গাড়ীবোৰত বাজিলে। মানে সেইখন মাৰ্চিডিজেই হওক, মাৰুতি গাড়ী হওক, FM-ত কিন্তু ৰেডিঅ' বাজেই। আৰু গাড়ীৰ যিটো মিউজিক ছিষ্টেম, তাৰ ৰেডিঅ' থাকে। ৰেডিঅ' কিয় থাকে? ৰেডিঅ'টো FM-ৰ কাৰণে চলে। এতিয়া মই দিল্লীলৈ গৈছোঁ, তাতো যেতিয়া টেক্সিত উঠিছোঁ,
তাতো ৰেডিঅ' FM পাইছে, কিন্তু হায়দৰাবাদত গৈছোঁ তাত গৈছোঁ FM-ৰ ওপৰত ৰেডিঅ' বাজিছে। এই যে FM-ৰ ওপৰত ৰেডিঅ'টো ঘূৰিল কাৰণটো আৰু জনপ্ৰিয় হ'ল কি কাৰণে? মই ভাবোঁ এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হ'ল FM ষ্টেচনছখিনিয়ে। এতিয়া অল ইণ্ডিয়া ৰেডিঅ' বা আকাশবাণী ক'লে এটা নিৰ্ধাৰিত সময়ছোৱাত কিছুমান পাৰ্টিকুলাৰ প্ৰগ্ৰেমছবোৰ থাকিছিলে, যিটো আমি জানিছিলোঁ যে নিউজ আহিব, তাৰপিছত গীতিমালিকা আহিব, এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আহিব, যে প্ৰত্যেকটো টাইম বেণ্ডত এইখিনি। এতিয়া সেইখিনি মানুহে যিখিনি শুনি ভাল পাইছিল তেওঁলোকে সেইখিনিয়ে শুনে। তাৰ পিছৰ জেনেৰেশ্যন যিখিনি আহিলে তেওঁলোকে সেইখিনি হয়তো ভাল নোপোৱা বুলি নহয়, বা তেওঁলোকৰ হয়তো ইণ্টাৰেষ্টৰ চেঞ্জ এটা বিচাৰিছে। সেই চেঞ্জটো FM ষ্টেচনে আনি দিলে। গতিকে প্ৰধান তিনিটা কথা কলো যে তিনিটা কি পৰিৱৰ্তন। এটাটো এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰত অলপমান কেজুৱেল হেৰিটো আহি গ'ল। অল ইণ্ডিয়া ৰেডিঅ'টো খুব অলপ গহীন গম্ভীৰ মৰ্যাদা থকা, এতিয়া কেজুৱেল অকণমান কুল ফেক্টৰটো আনি দিলে FM ষ্টেচনে। গানৰ ক্ষেত্ৰত বহুতখিনি চেঞ্জেছ আহি গ'ল। FM ষ্টেচনে বহুত ধৰণৰ গান প্লে কৰা হ'ল, কোনো টাইম বেণ্ড হিচাপে নহয়। তেওঁলোকে যেতিয়াই তেতিয়াই হিন্দী গান বজাব, যেতিয়াই তেতিয়াই অসমীয়া গান, যেতিয়াই তেতিয়াই ইংলিছ গান। এতিয়া অল ইণ্ডিয়া ৰেডিঅ'ত এটা টাইম বেণ্ড থাকিছিল যে এইটো টাইমতহে ইংলিছ বাজিব বা এইটো টাইমত হিন্দী বাজিব, এইটো টাইমত। আমাৰ FM ষ্টেচনত সেইটো নাছিলে। গতিকে যোনেও নুশুনক কিয় তেওঁলোকৰ এটা হ'লেও ফেভৰেট গান যিটো টাইম বেণ্ডত শুনি আছে বাজিবই। চ' সেই মিউজিকৰ ক্ষেত্ৰত আহি গ'ল। প্লাছ ৰেভিনিউ ফালৰ পৰা বহু ধৰণৰ মাৰ্কেটিঙৰ সুবিধা FM ষ্টেচনে দিলে। বহুত মানুহে নিজৰ প্ৰমোশ্যন FM-ৰ ষ্টেচনৰ থ্ৰুদি কৰিব পৰা হ'ল, সৰু হওক ডাঙৰ হওক। চ' সেই এডভাৰটাইজমেণ্টৰ ক্ষেত্ৰত খুব স্ক'পছ FM ষ্টেচনছে আনিলে। চ' সেইটো কাৰণে আই থিংক FM ষ্টেচনটো বেছি পপুলাৰ হৈ গ'ল আৰু FM-লৈ মানুহক ঘূৰাই আনিব পাৰিলে, ৰেডিঅ'লৈ। মই কথা জানি ভাল লাগিল, ধন্যবাদ পাহি। তাৰমানে আজি প্ৰতিপক্ষত আজিৰ প্ৰজন্মৰ সৈতে সংগতি ৰাখিব, সংযোগ ৰাখি পেলাই এই শ্ব'টো কৰিছোঁ আমি, যে এগৰাকী জনপ্ৰিয় RJ, অতি জনপ্ৰিয় FM-ৰ মানে RJ পাহি, যে আজিৰ প্ৰজন্মৰ বহুত ল'ৰা ছোৱালীয়ে RJ হ'ব বিচাৰে। এটা সংস্থাপনৰ মৰ্যাদাপূৰ্ণ এটা প্ৰফেশ্যন, এডভকেচি আছে, সাংবাদিকতা আছে, আৰু RJ হোৱাটো এটা বহুতো সপোন থাকে আৰু এটা মৰ্যাদা সম্পন্ন বুলি ভাবোঁ গোটেই হেৰিটো। RJ এই জগতখনত তুমি 18 বছৰে বহুত সন্মুখীন হৈছে, সমস্যাৰ হৈছে, বহুত ভাল লগা কাহিনীও আছে, আৰু যিটো তোমাক এটা ফ্ৰেম দিলে, ফ্ৰেমিং এটা হ'ল তোমাৰ ভাল লগা এই RJ হিচাপে তোমাৰ সফলতা বা ভাল লগা এটা দুটা কাহিনী কোৱাচোন। সফলতাটো তোমাৰ ভাল লগা কাহিনী বুলি ক'লে এতিয়া মোৰ যিটো আটাইতকৈ বেছি ভাল লাগে সেইটো হৈছে আত্মীয়তাটো মানুহৰ। ৰাস্তাৰে গ'লে যদি মই জেনেৰেলিও কিবা কথা পাতি আছোঁ, ঘপককৈ মানুহ এজনে উভতি আহি আপুনি RJ পাহি নেকি বাৰু, আপোনাৰ মাতটো শুনা শুনা লাগিছে, সেইটো মোৰ কাৰণে লাইফ চেঞ্জিং মমেণ্ট মোৰ কাৰণে সেইটো আছিলে। যেতিয়া মাতটো শুনি মানুহে মোক চিনি পোৱা হ'ল, য'তেই নাথাকোঁ কিয়, সেই পাহি বা সেই মৰমটো মোৰ কাৰণে লাইফ চেঞ্জিং আছিলে। আৰু দ্বিতীয়টো হৈছে যে মোৰ যিটো খুবেই পপুলাৰ শ্ব' লাভ ষ্টৰী, সেইটোৰ কাৰণে এবাৰ পোষ্ট অফিচৰ পৰা এজন অলমষ্ট ৰিটায়াৰ হ'বলৈ চাগে তেওঁৰ 2-3 বছৰ আছিলে, তেওঁ মোক লগ ধৰিবলৈ আহিছিলে যে এই পাহি বোলা ছোৱালীজনী কোন হয় যাৰ কাৰণে ইমান চিঠি অহা হৈছে। চ' তেওঁ মোক অফিচলৈ লগ ধৰিব আহিছিলে চাবলৈ যে কাৰ নামত ইমান চিঠি আহে। চ' সেই চিঠিৰ যিটো এটা মানে চাহিদা এটা উভতাই আনিছিলোঁ মানুহৰ মাজত, বিশেষকৈ য়াং জেনেৰেশ্যনছখিনিয়ে চিঠি লিখি নিজৰ ষ্টৰি পঠিয়াইছিল। আৰু সেই পোষ্ট অফিচটোলৈ আহিছিলে, আমাৰ পোষ্ট অফিচটোৱে আছিল পোষ্ট অফিচ যিটো আমাৰ ABC পইণ্টত। চ' সেই মানুহজন যেতিয়া লগ ধৰিব আহিছিলে তেতিয়া মই গম পালোঁ যে মানুহে কিদৰে আচলতে প্ৰগ্ৰেমটো শুনিছে, অকল শুনা নহয় পাৰ্টিচিপেটো কৰিছে চিঠিৰ জৰিয়তে। চ' সেই মানুহজনে লগ ধৰিব আহিছিলে। চ' তেওঁ মোক আশীৰ্বাদ দিলে, তেওঁ কৈছে মোৰ আৰু 2-3 বছৰ আছে ৰিটায়াৰ হ'ব, মই ছোৱালীজনীক চাব আহিছোঁ যাৰ কাৰণে মানুহ তেওঁ আহিছে। তেওঁ কিবা মিষ্টাৰ কাকতি আছিলে, এইটো ফুল নামটো মনত নাই। তেওঁ আহি লগ ধৰি কৈছে যে কোন ছোৱালী এজনী যাৰ নামত ইমান চিঠি আকৌ নতুনকৈ অহা হৈছে। সেই দুটা মানে মোৰ আৰু এটা হ'ল বেয়া লগত বেছি খুলিব বিচাৰোঁতো, বেয়া লগ মানে যিটো তোমাৰ মনটো হাৰ্ট কৰিছে, যে মই বেয়া লাগে কিবা কথাত, কিবা তুমি তেনেকুৱা আছেনে? নাই, বেয়া লগা তেনেকুৱা একো নাই, চব ভাল লগাই হয়। কেতিয়াবা কিছুমান ক্ষেত্ৰত প্ৰগ্ৰেমত মানে মন নিমিলে, কাউণ্টাৰ কুৱেশ্যনছ এনেকুৱা হয়, কিন্তু একদম বেয়া লগা তেনেকুৱা একো নাই। কেতিয়াবা এনেকুৱা হয় যে কামৰ কাৰণে যোৱাৰ ক্ষেত্ৰতো যেতিয়া মানুহে ভুল বুজে এই কামটো কিয় কৰিছে আপুনি, সেইটো আচলতে কিয় নহয়, সেইটোত আমি বাধ্য, আমি এটা কোম্পানীৰ পলিচিত আছোঁ। চ' সেই কামটো মই কৰিবই লাগিব।
সো সেইটোত যেতিয়া মানুহে বুজি নাপাই পেলাই মোক বেয়া পায় বা মোক উদ্দেশ্যে কিছুমানে পোষ্ট কৰে ৰিয়েক্ট কৰে যে আজি পাহিৰ পৰা এইটো এক্সপেক্ট কৰা নাছিল সো সেইটো এক্সপেক্টেশ্যনটো মোৰ নহয় বা আপোনাৰ নহয় সেইটো কোম্পানীৰ পলিচি হয় য'ত মই এটা চাকৰিত আছোঁ কোম্পানীয়ে মোক কৰিব কৈছে সো মই কৰিছোঁ সো সেইটোত অলপ দুখ লাগে যেতিয়া মানুহে বুজি নাপায় আৰু বহুত গালি দিয়ে যে আৰজি খুব এটা মানে গ্লেমাৰাছ মানে মই যিটো আৰজি নহয় কিন্তু মানুহৰ দেখিছে নতুন ল'ৰা ছোৱালী যে আৰজি হোৱাৰ এটা মানে সপোন থাকে আৰজি বুলি ক'লে এটা মানে সাংঘাতিক মডাৰ্ণ এটা আধুনিক এটা ফিল এটা মনত হ'ব বিচাৰে বহুতো সপোন থাকে আৰজি হ'বৰ কাৰণে মই যাম সেইটো মই কথা বতৰা পাতিম তোমাৰ লগত আৰজি হোৱাৰ কাৰণে প্ৰথম অৰ্হতা বা দক্ষতা দুটা কি মই নতুন যিসকলে চাই আছে ক্ৰছ কাৰেণ্ট এই মুহূৰ্তত প্ৰতিপক্ষ তেওঁলোকৰ কাৰণে তুমি দুটা কোৱা যে আৰজি হ'বৰ কাৰণে আৰু জনপ্ৰিয় আৰজি হ'বৰ কাৰণে কি দুটা প্ৰধান ক্ৰাইটেৰিয়া তেওঁলোকৰ অৰ্হতা কি তেওঁলোকৰ আমি যেতিয়া আৰম্ভ কৰিছিলোঁ 2008 তেতিয়াতো মই মাছ কমিউনিকেশ্যন কৰি পেলাই এই কেৰিয়াৰটো চুজ কৰিছোঁ মোৰ নিজৰ চইচ আছিলে যে মই আৰজি হ'ম গতিকে মই মাছ কমিউনিকেশ্যন কৰি মই ৰেডিঅ' স্পেচিয়েলাইজেশ্যন কৰি মই ইণ্টাৰ্ণশ্বিপ কৰি মই কেম্পাছ ইণ্টাৰভিউ দি মই এই চাকৰিটো লৈছোঁ যিটো মোৰ জীৱনৰ প্ৰথম চাকৰি কিন্তু লাহে লাহে দেখা 18 বছৰ আছাই তুমি 2008 পৰা আজি 2026 প্ৰথম চাকৰি শেষ চাকৰি বুলি ক'লে দুখ এটা লাগে কিন্তু গতিকে সেইটো সময়ত এনেকুৱা আছিলে যে মাছ কমিউনিকেশ্যন কৰিলে বেছিকখিনি আমি জানো মানে নিয়মখিনি আমি জানো যিহেতু আমি পঢ়ি আহিছোঁ মানে প্ৰেক্টিকেল পঢ়ি আহিছোঁ থিয়ৰিও পঢ়ি আহিছোঁ ৰুলছবোৰ জানো কিন্তু কোম্পানীত সোমোৱাৰ পিছত চবৰে নিজৰ নিজৰ ছফ্টৱেৰ থাকে নিজৰ নিজৰ ইনষ্ট্ৰুমেণ্টছ থাকে সেইখিনি ট্ৰেইনিং হয় গতিকে এতিয়া এইটো নেচেচাৰী নহয় যে মাছ কমিউনিকেশ্যন কৰিবই লাগিব কিন্তু মাছ কমিউনিকেশ্যন নকৰিলেও আৰজে এতিয়াতো বহুত আৰজে মাছ কমিউনিকেশ্যন বেকগ্ৰাউণ্ডে নাই কেনেকুৱাচোন তুমি কেনেকুৱা ধৰণৰ পপুলাৰ তেনেকুৱা মই অল ইণ্ডিয়াত দুজন নাম কৈ দিয়া যে মাছ কমিউনিকেশ্যন কৰা ভাল লাগিব মোৰ কাৰণ হৈছে মই লগতে কৈ থওঁ যে অসমৰ ছেটেলাইট চেনেলৰ প্ৰায়সকল 90 আটাইসকল বুলিয়ে ক'ব পাৰি যে মুখ্য সম্পাদক জনপ্ৰিয় সম্পাদক বা সাংবাদিক বেছিভাগে কিন্তু মাছ কমিউনিকেশ্যন কৰা নাই তো প্ৰেক্টিকেল কিন্তু মাছ কমিউনিকেশ্যন কৰিলে যে পাৰিব তেনেকুৱা কথা নাই তেনেকুৱা আচ্ছা কোৱাচোন তুমি বহুত আহিছিলে বহুত গ'লো এতিয়া নাম লৈ পেলাই মই হেৰি নকৰোঁ ঠিক আছে কিন্তু বহুতৰ এইটো নেচেচাৰী নহয় মাছ কম কৰিবলৈ টেলেণ্ট আছে তেওঁলোকে প্যাশনেট হয় তেওঁলোকৰ প্ৰেজেন্স অফ মাইণ্ডটো আছে আৰু তেওঁলোকৰ দক্ষতাটো ইংলিছ হিন্দী অসমীয়াৰ দক্ষতাটো আছে আৰু সেইটো কাৰণে তেওঁলোকে নিজৰ টেলেণ্টত চাকৰিটো পাইছে যে এইটো নহয় যে মাছ কমিউনিকেশ্যন নাই গতিকে চাকৰি নাপাব সেনেকুৱা নহয় চ' প্যাশনটো থাকিব লাগিব ৰেডিঅ'ৰ বিষয়ে হেৰিটো থাকিব লাগিব আইডিয়াটো থাকিব লাগিব প্লাছ ইংলিছ হিন্দী অসমীয়া তিনিটা লেংগুৱেজতে মিনিমাম কমাণ্ডটো লাগিব এতিয়া এনেকুৱা নহয় যে একদম প্ৰপাৰ হিন্দী প্ৰপাৰ ইংলিছ লিখিবই লাগিব কিন্তু প্ৰনাউন্সিয়েশ্যনবোৰ যাতে শুদ্ধ হয় সেইটো যাতে তেওঁলোকৰ থাকে তাৰপিছত প্ৰেজেন্স অফ মাইণ্ডটো থাকিব লাগিব বহুত চিটুৱেশ্যন আমি ফেচ কৰিব লাগে ষ্টেজত লাইভ পাৰফৰ্মেঞ্চতো মানুহে বহুত এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিয়ে যিটো কাৰণে আমি প্ৰিপেয়াৰ্ড নহয় চ' সেই প্ৰেজেন্সটোত আপুনি কেনেকৈ চিটুৱেশ্যনটো ডিল কৰে সেইটো বহুত ইম্পৰ্টেণ্ট কাৰণ আপুনি এটা কোম্পানীৰ টেগ লৈ গৈ আছে আজি মই যিটো কোম্পানীত আছোঁ সেই কোম্পানীৰ নামটোৰে মোক জানে গতিকে মই ষ্টেজত যদি কিবা এনেকুৱা এটা কথা কৈ দিওঁ মোৰ লগতে মোৰ কোম্পানীটোতো ছেটবেক এটা আহি যাব বদনাম হৈ যাব গতিকে সেই ৰেছপনচিবিলিটিটো এটা ডাঙৰ শ্বল্ডাৰ আমি কেৰি কৰোঁ এটা ৰেছপনচিবিলিটি চ' সেই প্ৰেজেন্স অফ মাইণ্ডটো লাগিব আৰু কোন মানুহৰ লগত কেনেকৈ সম্বোধন কৰে আজি কোনোবা এজন ব্যক্তি যদি মোৰ ওচৰত বহি আছে তেওঁৰ বিষয়ে ষ্টাডিটো লাগিব তেওঁক যদি ইণ্টাৰভিউ ল'ব বিচাৰিছে তেওঁৰ ষ্টাডিটো লাগিব তেওঁৰ বিষয়ে অকণমান অধ্যয়ন কৰিব লাগিব সেই ধৈৰ্যটো লাগিব সেই পেশ্যনটো থাকিলে অবভিয়াছলি মানে যিটো অধ্যয়ন যিটো পঢ়া শুনা কৰাৰ মই প্ৰশ্ন সুধিম এতিয়া মানে কি হৈছে তুমি এটা কৈছা মই ব্যক্তিগতভাৱে পডকাষ্ট কৰিম এই ঘৰে ঘৰে পডকাষ্ট এই মাইক দুটা লৈছে কেমেৰা এটা লৈছে পডকাষ্ট কৰে আৰু বিষয়টো হৈছে কি মই আজি যদি সন্মুখত ডক্টৰ হীৰেণ গোহাঁই ছাৰক বহুৱাই লওঁ বা মোৰ সন্মুখত যদি আজি এজন প্ৰখ্যাত দীপেন বৰুৱাৰ দৰে সংগীত শিল্পী এজন বহে মই তেওঁ বিয়া প্ৰেম এনেকুৱা ধৰণৰ কথা বতৰা কিছুমান পাতি কৰি কেতিয়াবা মই পডকাষ্টটো আৰম্ভণি আৰু শেষ হয় যিটোত তেওঁ পপুলাৰিটি পায় সমান্তৰালভাৱে এইটো অত্যন্ত মই দুখ লগা বা হেৰি হিচাপে মই কৈছোঁ যে মই তোমাৰ লগত যেতিয়া ইণ্টাৰভিউ ল'ম মই কেইবাজনো মানুহৰ লগত কথা পাতোঁতে কৈছোঁ যে এটা কথা সুধিব লাগে যে সেইটো হৈছে তোমালোকে কৰা নাই যে এই কথাবিলাক যে খালি এই যে পৰকীয়া প্ৰেম পলুৱাই নিলে কাৰোবাৰ পৰিবাৰৰ লগত কাৰোবাৰ সম্পৰ্ক কাৰ লগত এই যে পৰ চৰ্চা গচিপ যিটো
পডকাষ্টত আৰম্ভ হৈছে তাৰমানে অত্যন্ত দুখদায়ক মোক কেৱল ভাল চিৰিয়াছ মানুহে কৈছে যে তেওঁ খোলা মোক কৈছে আজিৰ জেনেৰেশ্যনৰ এগৰাকী যুৱতী বুলি কৈছে তেওঁক সুধিব লাগে এই যে কাৰবাৰটো যে মই দেখিছোঁ যে আজি হীৰেণ গোহাঁইক সুধিব পৰাকৈ তেওঁলোকৰ কোনো ধৰণৰ অধ্যয়ন নাই মই সকলোকে জেনেৰেলাইজ কৰা নাই বেছিভাগৰ হীৰেণ গোহাঁইক সুধিবগৈ তেওঁ হৈছে হীৰেণ গোহাঁই ৰাজপথৰ আন্দোলন কৰিবলৈ মানুহজন হীৰেণ গোহাঁই কিন্তু হীৰেণ গোহাঁই সেইজন কেম্ব্ৰিজৰ কোনজন তেওঁ থেচিছখন কি আছিল তেওঁ দিল্লী ইউনিভাৰ্চিটি কিহৰ ৰেকৰ্ড ব্ৰেক হৈছিলে বা ড্ৰেন বেজবৰুৱাটো এজন সম্পাদক চেণ্টিনেলৰ প্ৰাক্তন এই মানুহসকলক যে সন্মুখত বহুৱাই লয় কিছুমান সংগতিহীন আৰু কোনো যিটো তেওঁলোকে ভাবিছে ভিউজ পাবৰ কাৰণে কিছুমান কথা বতৰা সুধিব বিচাৰে তেওঁ অস্বস্তিত আৰু সেই মানুহবোৰ নোযোৱা হৈছে এতিয়া যিকোনো মানুহ ধৰি আনে কোনোবাই কাৰোবাক পলুৱাই লৈ গ'ল কোনোবা এই ধৰণৰ এই গোটেই কথাটো কি কোৱা ব্যক্তিগত পডকাষ্ট আৰু তাৰ যিসকলে হোষ্ট কৰে এই যে যিটো চলিছে এতিয়া আৰু পপুলাৰ হৈছে তেওঁলোকে হৈছে 1 মিলিয়ন 2 মিলিয়ন ভিউজ পাইছে তাৰপৰা পইচা এটা আহে তেওঁলোকে গতিকে মানুহক সকলোৱে সেইটো প্ৰশ্ন কৰে কিন্তু প্ৰতিপক্ষৰ ব্যক্তিত্ব সেইটো প্ৰতিপক্ষ সেইটো নকৰোঁ মই তোমাক জানিব বিচাৰিছোঁ আজিৰ প্ৰজন্মৰ এগৰাকী যুৱতী হিচাপে যে এই কাৰণটো প্ৰবন্ধটো কিয় বাঢ়িছে অসমত আপুনি যেটো ক'লে এটাটো হ'ল ভিউজৰ কাৰণে আৰু এটা হ'ল ইজি মানি মেকিং ভিউজ হ'লে পইচা আহে গতিকে ভিউজ কেনেদৰে আনিব লাগিব সেইটো তাহাঁতৰ চিন্তা যে কি কথা পাতিলে ভিউজ আহিব কি কথা পাতিলে ভিউজ নাহে আজি যদি মই ইয়াতে বহি আপোনাৰ লগত কনষ্ট্ৰাকটিভ কথা পাতি থাকো হাৰ্ডলি 10,000 মানুহে চাব কিন্তু আজি যদি আপুনি মোৰ পাৰ্সোনেল প্ৰবলেমছৰ কথা পাতে মই যদি আপোনাৰ লগত তোমাৰ হাজবেণ্ড গোৱাত আছে তুমি তোমাৰ কিবা সন্দেহ হয় নেকি ভাল কথা বুজানে তুমি ইয়াত আছা তেওঁ কিবা এইবিলাক কথা পাতিলে তুমি কিবা ক'বা এই কথাবিলাক মানে অফিচৰ ৰোমেন্সৰ কথা যদি আপোনাৰ লগত পাতো কৰ্পৰেটত কি হয় হেৰাসমেন্টৰ কথা পাতো এটো সাগে 1 লাখ মানুহ চাব গতিকে এই যেতিয়া মানুহে গম পাই গ'ল যে এটো ভিউজ বেছি সো সেইটোলে গুচি গ'ল এটা তেওঁলোকৰ টাৰ্গেট অডিয়েন্সে সেইখিনি অডিয়েন্স যিখিনি অডিয়েন্সে পৰচৰ্চা পৰনিন্দা ভাল পায় মই হেনেকুৱা পডকাষ্ট নাচাওঁ মই আজিলৈকে চোৱাও নাই মই নাচাওঁ এটা মই তেওঁৰ টাৰ্গেট অডিয়েন্স নহয় গতিকে পাহিক লৈ পেলাই সিহঁতে এইটো নবনায় তেওঁলোকে সেইটো টাৰ্গেট কৰি বনাইছে যিখিনিয়ে চাব যিখিনিয়ে চাই হয়তো ভাল পাব কিয় ভাল পোৱা মুখৰ ব্যক্তিগত কথা বতৰাবিলাক লৈ পেলাই অলপমান কমাৰ্চিয়েলাইজ কৰি দিছে ব্যক্তিগত কথা বতৰাবিলাক লৈ পেলাই ভিউজ বেছি হৈ যায় সো আলটিমেটলি গোজ ডাউন টু ৰিটেনচন এণ্ড ভিউজ সো আমি ইয়াৰ পৰা ওলাই অহাৰ পৰা এইটো পৰা আমি লৈ যোৱাৰ কাৰণে সোসাইটি কি কৰিম মই ভাবো একচুয়ালি হেৰি যে আমি যেটো ক্লাস অফ পিপলে এনেকুৱা ধৰণৰ পডকাষ্ট চাও মানে কনস্ট্ৰাকটিভ পডকাষ্ট সেইটো একদম সীমিত হৈ গ'ল আমাৰ ক্লাস অফ মানুহে যেটো ক্লাস অফ পডকাষ্ট ভাল পায় আমাৰ পপুলেশনটো বহুত কমি গ'ল এতিয়া তাৰ তলৰ খিনি যিখিনি হেতু ভাল পায় হে পপুলেশনটো বহুত বেছি আৰু হয়তো জুনে এনেকুৱা ধৰণৰ চৰ্চাবোৰ ভাল পায় তেওঁলোকৰ পপুলেশনটো বেছি আমাৰ নিচিনা মানুহ মানে জুনে এইবিলাক ভাল নাপাওঁ পৰচৰ্চা পৰনিন্দা কাৰ কি ফাইনান্সিয়াল প্ৰবলেম হৈছে কাৰ লগত কি এফেয়াৰ হৈছে হেই এইবোৰ কথা নাপাতো দে হেতু মানুহ একেবাৰে কমি গ'ল সীমিত হৈ গ'ল আৰু আমাৰ খিনিতে শেষ হৈ যাব সো বাকি খিনি জেনাৰেশন বা যিখিনি জেনাৰেশনে শুনি আছে তেওঁলোকৰ হেইটো বহুত বেছি বাঢ়ি গৈছে সো এটো কাৰণে ৰিটেনচন বহুত বাঢ়ি গৈছে তেওঁলোকে এটো সোৱা আৰম্ভ কৰি দিছে কোনোবাই হয়তো চাই ভালো নাপাইছিলে এটা চাই ইন্টাৰেষ্ট বহি গ'ল এটা বিগ বছ মানুহে কিয় চাই ভাল পায় তাততো গালি খালি গালি অত্যন্ত বেয়া শব্দ কোনো ধৰণৰ কনস্ট্ৰাকটিভ কথা নাই এই হয় এফেয়াৰ নহলে গালি নহলে সংসাৰত তুমি কি करके आए হেইবিলাক চাই কিয় ভাল পায় হেটো এটা প্লেজার সেই প্লেজারটো এতিয়া বহুত পডকাষ্টে দিয়া হৈছে অসমীয়া পডকাষ্ট বুলি আৰম্ভ হৈছে এতিয়া কাৰ লাইফত কি চলি আছে কোনে কেইটা বিয়া পাতিছে কাৰ কি হৈছে হেবোৰ শুনি ভাল পায় একো কনস্ট্ৰাকটিভ হেৰি নহয় কিন্তু এনেকুৱা নহয় যে শুনিলে চালে তাৰছত হেতু তেওঁ নিজৰ লগত কৰিব নাই জাস্ট এনজয়মেন্ট আচ্ছা মই বেলেগ কথা এতিয়া ধৰা যিবোৰ আমাৰ এফএম আছে এফএমবোৰ যথেষ্ট পপুলাৰ কিন্তু হঠাৎ এফএমৰ জনপ্ৰিয়তা হ্ৰাস পাইছে এফএমৰ জনপ্ৰিয়তা হ্ৰাস পাইছে এই কাৰণটো কি এইটো কি মানিলা কথাটো এফএমৰ এটাটো হৈছে আমাৰ কিছুমান গভৰ্ণমেণ্টৰ পলিচিজ বিলাক এফএমৰ ক্ষেত্ৰত অলপ ষ্ট্ৰিক্ট যিবোৰ আমি পলিচিজ ধৰক এতিয়া নিউজ আমাক সো সেইবিলাকৰ কাৰণে অলপমান ৰেষ্ট্ৰিকশনছ বেছি হৈ গৈছে এতিয়া আমাক আৰু অলপমান প্ৰপাৰ লাইসেন্স লাগে যাতে আমি আৰু সুবিধাকে কিছুমান কাম কৰিব পাৰো প্ৰাইভেট ষ্টেচনছত কিন্তু প্ৰাইভেট এফএম ষ্টেচনছৰ আৰম্ভণি হৈছিল বহুত ডুজ এণ্ড ডোনজেৰে বহুত লাইসেন্স আমাক দিয়া নাছিলে সো সেই লাইসেন্সৰ কাৰণে এতিয়াও ফাইট চলি আছে গভৰ্ণমেণ্টৰ কিন্তু সেই বিচাৰিম যে ধৰা ডিজিটেল মিডিয়া সাংঘাতিক পপুলাৰ এতিয়া ডিজিটেল মিডিয়াত নিউজ বেছি হৈছে মেক্সিমাম পডকাষ্ট এইবিলাক পঢ়িকেতো আছেই কিন্তু এনেই মানে ৰাজনৈতিক বাৰ্তাটো ডিজিটেল মিডিয়া হৈছে
প্ৰাইভেট ছেটেলাইট চেনেল হৈছে নিউজক লৈ পেলাই নিউজ অৰিয়েণ্টেড যেনেকৈ ৰেডিঅ' দূৰদৰ্শন বা আকাশবাণী বাতৰি পঢ়াৰ বাহিৰেও প্ৰাইভেট ছেটেলাইট চেনেল ডিজিটেল মিডিয়াই নিউজ কৰে তেতিয়া FM-ত কিয় নিউজটো নাই বিবিধ ভাৰতী বা হেড বাজি কিনে FM ৰেডিঅ'ৰ নিউজ নাই গভৰ্ণমেণ্টৰ লাইচেন্সটো নাই দিয়া মানে সেইটো ৰিস্ক ফেক্টৰ এটা আছে সেই ৰিস্ক ফেক্টৰটো তেওঁলোকে ল'ব নিবিচাৰে প্ৰাইভেট ষ্টেচনছক মানে তেওঁলোকৰ গভৰ্ণমেণ্টৰ লাইচেন্সৰ মতে প্ৰাইভেট ষ্টেচনছে নিউজ চলাব নোৱাৰে সেইটো অকল চলি অল ইণ্ডিয়া ৰেডিঅ'ই পাৰিব এতিয়া সেইটোৰ কাৰণে সেই এতিয়া গভৰ্ণমেণ্টৰ লাইচেন্সৰ ক্ষেত্ৰত আমি এতিয়া একো মাত মাতিব নোৱাৰোঁ কিন্তু এতিয়া ৰিকুৱেষ্ট চলি আছে ৰিনিউ কৰিবলৈ কথা চলি আছে যে পঢ়াত কিন্তু সেইটো একদম ষ্টাৰ্টিঙৰ পৰাই গভৰ্ণমেণ্টে পলিচি লাইচেন্সৰ মতে FM ষ্টেচনছক দিয়া নাছিলে এইটো অকল বিবিধ ভাৰতী বা অল ইণ্ডিয়া ৰেডিঅ' পলিটিকেল কথা বতৰা বা হেৰিটো বাতৰিটো নোহোৱাৰ বাবে হয়তো জনপ্ৰিয়টো লাহে লাহে একেবাৰে গান আৰু সেইটোৱে অলপ কমিছে কিন্তু মই এটা কথা তোমাক জানিব বিচাৰিম যে FM-ৰ ভাষাটো লৈ পেলাই কিন্তু বহুতৰ এটা প্ৰশ্ন আছে বহুত কেইবাজনো চিকিৎসকে মই এবাৰ এটা ফেচবুকত আপডেট দিওঁতে তেওঁলোকে মোলৈ মানে বিখ্যাত চিকিৎসক গুৱাহাটীৰ কৈছে এইটো বৰ ডাঙৰ কথা হৈছে খিচিৰি ভাষা এটা কৰি পেলাই যে ভাষাটো লৈ পেলাই এই কথা তুমি কি কোৱা অসমীয়া হিন্দী ইংলিছ গোটেই হেৰি কৰি পেলাই যে ভাষা সেইটো কিন্তু চলতি ভাষা হৈ গৈছে এতিয়া আমি যেতিয়া নতুন আৰম্ভ কৰিছিলো কেৰিয়াৰটো তেতিয়া আমাকো বহুত কৈছিলে খিচিৰি যে অসমীয়া ভাষাটো একদম নষ্ট কৰিব ওলাইছে খিচিৰি ভাষা এটা কয় হিন্দী ইংলিছ কিন্তু আচলতে আমাৰ মানে নহয় FM ষ্টেচনৰ যিটো টাৰ্গেট অডিয়েন্স বা যিটো প্ৰচেছ আছিল সেইটোৱে আছিলে যে এণ্টাৰটেইনমেণ্ট আৰু কেজুৱেল একেবাৰে কেজুৱেল মানে ঘৰত বহি মাহঁতৰ লগত যেনেকে কথা পাতো বা মোৰ ভাইটি ভণ্টিৰ লগত ফ্ৰেণ্ডৰ লগত যেনেকে কথা পাতো সো সেনেকুৱা ধৰণৰ পৰিৱেশত আমি FM ষ্টেচনটো ষ্টাৰ্ট কৰিম সো এতিয়া মই মোৰ লগৰৰ লগত একদম অসমীয়া মানে প্ৰপাৰ অসমীয়াত কথা নাপাতো এটা দুটা ইংলিছ শব্দ আমি ব্যৱহাৰ কৰোৱেই সো সেইটোৱে আমি FM-ত কৰিছিলোঁ কিন্তু সেই বস্তুটোৱে বহুতে বেয়া পাইছিলে ভাবিছিলে আমি লেংগুৱেজটো বেয়া কৰি দিলোঁ কিন্তু ইন দ্যাট প্ৰচেছ শ্ল'লি ষ্টেডিলি আমাৰ লগত জেনেৰেশ্যনছখিনি কানেক্ট কৰা হ'ল যেতিয়া ফোন কৰে কি খবৰ ভালে আছা সেই কেজুৱেল বস্তুটো তাৰমানে সো সেই লাহে লাহে সেই বস্তুটো যেতিয়া একচেপ্টেবলো হৈ গ'ল এতিয়া ভাবোঁ সেইটো প্ৰব্লেম নাই মানুহৰ যে আমি লেংগুৱেজটো বেয়া কৰিছোঁ বা হেৰি প্ৰথম কনচেপ্টটো আচলতে চবেই বুজি পোৱা নাছিলে ইমানকৈ একেবাৰে কেজুৱেলি কথা পাতিছে কিন্তু আমাৰ পাৰ্পাছটোৱে কেজুৱেল আছিলে মানে ফ্ৰেণ্ডলি আছিলে কুল আছিলে সেইটো প্ৰচেছতে আমি আচলতে কথাটো পাতিছে ঘৰুৱাভাৱে আৰু আচ্ছা মই এতিয়া তোমাৰ পৰা জানিব বিচাৰিম পাহি যে আমি বাতৰি কাকতৰ যুগত বাতৰি কাকতৰ যুগত আমাৰ জন্ম বাতৰি কাকত পঢ়ি পেলাই আমি ডাঙৰ হৈছোঁ বাতৰি কাকত লিখি পেলাই সাংবাদিকতালৈ আহিছোঁ বাতৰি কাকত আহিল বাতৰি কাকতৰ পাছত আহিল ছেটেলাইট চেনেল তাৰপাছত আহি গ'ল তোমাৰ FM ৰেডিঅ' আহিলে এণ্টাৰটেইনমেণ্ট জগতত এতিয়া ডিজিটেল মিডিয়া সৰ্বত্ৰ আগ্ৰাসন ডিজিটেল মিডিয়াৰ অনাগত 10 বছৰ এটা দশকত কোনটো প্লেটফৰ্ম নিউজ পেপাৰ চেনেল টিভি চেনেল FM আৰু ডিজিটেল মিডিয়া কোনটো আটাইতকৈ শক্তিশালী উঠিব আৰু কোনটো গোটেইটো শাসন কৰিব কাৰণ এতিয়া চবেই ডিজিটেললৈ শিফ্ট হৈছে মানে আমি সৰুৰ পৰাই আছাম ট্ৰিবিউন টাইমছ অফ ইণ্ডিয়া হিন্দু পঢ়ি ডাঙৰ হৈছোঁ বা দেউতাহঁতে প্ৰতিদিন অসমীয়া প্ৰতিদিন পঢ়ি পেলাই দিনটোৰ আৰম্ভণি কৰে এতিয়া সেই চেনেলছবিলাকৰো ডিজিটেল পেজ আহি গৈছে কিয় আহিছে কাৰণ তেওঁলোকে বুজি পাইছে যে এতিয়াৰ জেনেৰেশ্যনখিনিৰ সেই যে পঢ়ি পেলাই সময় উলিয়াই নিউজ পেপাৰখন হাতত লৈ সময় নাই ইমানেই মেকানিকেল হৈ গৈছে লাইফবোৰ সো যদি গাড়ীত গৈ আছে ডিজিটেল ৱেটো চালে আচ্ছা অ'কে আজি এইটো হ'ল এইটো হ'ল মানে উইদিন ছেকেণ্ডছ নিউজবোৰ আহি গৈছে হাতত মানে চবৰে এপ আছে একে ধৰণৰ হিন্দু চাবে ট্ৰিবিউন চাবে প্ৰতিটো চাবে চবৰে এপ আছে গতিকে যাক যি লাগে মানে এতিয়া সেই বহি আগতে দেউতাহঁতে বহি চাহকাপ লৈ পেপাৰখন পঢ়িছিলে এতিয়া সেইটো সময়ে নাই পঢ়াৰ সময়ে নাই গতিকে গাড়ীত গৈ থাকোঁতেও বা ইয়াতে এয়াৰপৰ্টটো লগাওঁতে এপত যদি নিউজ আহিছে শুনিছে আচ্ছা ইয়ে হোৱা অ'কে ফাষ্ট হৈ গৈছে তাৰমানে এটা দশকৰ পাছত গোটেই মিডিয়া গোটেই যে সমাজখনে ডিজিটেল মিডিয়াৰ প্ৰভাৱ পেলাব ডিজিটেল মিডিয়া এক নম্বৰ হৈ থাকিব আচ্ছা ডিজিটেল মিডিয়াৰ এই সময়ত মানে তুমি কি ভাবা অসমৰ ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত তুমি কি ভাবা অসমৰ এতিয়া ডিজিটেল মিডিয়া তুমি কৈছা FM বিলাকে ডিজিটেল মিডিয়ালৈ আহিছে কিন্তু আমি নিজে ডিজিটেল হৈ গৈছোঁ আমাৰ নিজৰ ডিজিটেল সেই কৈছোঁ তোমালোকে ধৰা আমি শুনি আছিলোঁ
এতিয়া দেখোঁ মোবাইলত দেখি এতিয়া আপুনি যে কৈছে মানে FM RJ হ'বৰ কাৰণে একদম ফেশ্বনেবল হেৰি একদম লেভিছ হেৰি এটা গৰ্জিয়াছ এটা হেৰি সেইটোনো কেতিয়া আহিলে শব্দটো যেতিয়া আমি জইন কৰিছিলোঁ তেতিয়াতো আমাৰ একো লেভিছ ফেশ্বন একো গমেই নাপাইছিলে লাইফষ্টাইলৰ কথা আমাক অকল শুনিছিলে এই 2015-16-17 পৰা মানে ডিজিটেলটো খুব বেছি আহি গ'ল তাৰপিছত আমাৰো ডিজিটেল টাৰ্গেট আহি গ'ল আমাৰ পেজ বনাব লাগিব আমাৰ ফলোৱাৰ্ছ লাগিব আমাৰ কণ্টেণ্ট বনাব লাগিব কিয় ডিজিটেল ৰেভিনিউ এটা আহিব So digital revenue is also a big thing now. গতিকে সবেই ডিজিটেলত নিজৰ প্ৰডাকশ্যন হেৰি কৰে প্ৰমোট কৰে গতিকে সেই প্ৰমোশ্যন যাতে আমালে ৰিচ আউট হয় আমিও আমাৰ ডিজিটেল পেজ ক্ৰিয়েট কৰিব লাগিব কণ্টেণ্ট তেনেকুৱা বনাব লাগিব যাতে ব্ৰেণ্ডছখিনিয়ে আমাৰ কণ্টেণ্ট ভাল পায় তেওঁলোকে নিজৰ বস্তুবোৰ আমাক দিয়ে হেৰি কৰিব প্ৰডাক্ট প্ৰমোট কৰিবলৈ চ' এতিয়া অসমত মই দেখিছোঁ এভৰিবডি ইজ এ ডিজিটেল ক্ৰিয়েটাৰ প্ৰত্যেকটোৰ একাউণ্টত লিখাই থাকে ডিজিটেল ক্ৰিয়েটাৰ চ' সবেই ডিজিটেলিয়ে এক্টিভ হৈ গৈছে আমিও ডিজিটেলি এক্টিভ হৈ গৈছোঁ আমাৰো ডিজিটেল টাৰ্গেট বহুত দিছিলে গতিকে এতিয়া অসমত ডিজিটেলাইজেশ্যন ইজ গ্ৰ'য়িং এণ্ড বুমিং আৰু যিখিনিক মই ফ'ল' কৰোঁ ডিজিটেল ক্ৰিয়েটাৰ্ছ প্ৰপাৰ ক্ৰিয়েটাৰ্ছ তেওঁলোকে বহুত ভাল কাম কৰি আছে আৰু বহুত আৰ্ণো কৰি আছে ফেশ্বন ডিজিটেল ক্ৰিয়েটাৰ্ছ কিছুমানক মই ফ'ল' কৰোঁ তাৰপিছত আপোনাৰ ব্লগাৰ্ছ কিছুমান আছে তেওঁলোকক ফ'ল' কৰোঁ চ' তেওঁলোকৰ কণ্টেণ্টবিলাকো ভাল এতিয়া হেৰি ভূষণ পাঠক তাৰ কণ্টেণ্ট খুব ভাল পাওঁ মই তাৰ কণ্টেণ্টত ইনফৰমেশ্যন থাকে তাৰ কণ্টেণ্টত ক'ত গৈছে মানুহজন কি হয় কি কথা কেনেকৈ গৈছে অসমৰ তেওঁক মই ফ'ল' কৰোঁ তাৰপিছত স্বাগতা দে বুলি এগৰাকী আছে ফেশ্বন বিউটি ডিজিটেল ক্ৰিয়েটাৰ ইমান ধুনীয়াকৈ তেওঁ কণ্টেণ্টবোৰ ক্ৰিয়েট কৰে চ' দিজ আৰ দ্য ফিউচাৰ অফ ডিজিটেল তাৰমানে বস্তু এইটো স্কিল থাকিব লাগিব দক্ষতা থাকিব লাগিব টিকিবৰ কাৰণে আপুনি মোক কওক তুমি ফেশ্বন ৰিল এটা বনোৱা মই ঘটিও নোৱাৰোঁ মই নোৱাৰোঁ এইটো মোৰ হেৰিয়ে নহয় এতিয়া মোক আপুনি কওক পলিটিকেল ৰিল এটা বনোৱা মই পলিটিকেল ৰিল বনাব নোৱাৰোঁ কাৰণ মোৰ পলিটিক্স চইচে নহয় এতিয়া মোক আপুনি কওক যে তুমি প্ৰেমৰ ওপৰত ৰিল এটা বনোৱাচোন খালি দিম একদম ধুনীয়া মোৰ যদি কয় হাৰ্ট ব্ৰেকৰ ওপৰত ৰিল এটা কয় এই ছুপাৰ হিট কৰি দিম মই চ' চবৰে নিজৰ এতিয়া তুমি এই যে তুমি যিটো লাভ ষ্টৰী পঢ়া এবাৰ তুমি কোৱাচোন তুমি য'ত ষ্টেচনৰ নাম ক'ব নালাগে যিহেতু তুমি তাৰপৰা ওলোৱা হৈছে কিন্তু তুমি এবাৰ তোমাৰ মুখেদি শুনি কোৱাচোন তুমি লাভ ষ্টৰীটো মানে মই অলপ বেছি চফ্টলি কৈ দিওঁ আৰু নমস্কাৰ মই RJ পাহি সকলোকে লাভ ষ্টৰী অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ এটা নতুন ষ্টৰী লৈ মই পাহি আপোনাৰ কাষ চাপিলোহি আশা কৰোঁ আপুনি ভালে আছে আপুনি আপোনাৰ ষ্টৰিজসমূহ মোলৈ পঠিয়াই থাকিব বহুত আশাৰে বাট চাম আপোনাৰ জীৱনৰ এক অংশ হ'বলৈ লাভ ষ্টৰী অনুষ্ঠানটিৰ সৈতে গতিকে আহক একেলগে প্ৰেমৰ যাত্ৰা আৰম্ভণি কৰোঁ সুন্দৰ ইমোশ্যন আছে হেৰি আছে মানে মানুহক চুবগৈ পাৰে এইটো কিন্তু সেইটো এই বস্তুটো যে তুমি ধৰা যে তুমি আমাৰ এটাই কথা আমাৰ কেমেৰা পাৰ্চনৰ পাৰ্টিকে আমি সকলো বস্তু ইনভলভ হৈ গৈছোঁ কথাটো তুমি শুনিছা ময়ো এই যে চুবৰ কাৰণে মানুহজনৰ হৃদয়লৈ যাবৰ কাৰণে কথাখিনি কি কেনেকুৱা ধৰণৰ বস্তুটো হ'ব লাগে মই যিসকল আহিব এতিয়া নতুন ল'ৰা ছোৱালী অসমীয়া বহুত তুমি নতুন অসমীয়া নতুন জেনেৰেশ্যনৰ সাংঘাতিক হেঁপাহ আছে আগ্ৰহ আছে সাংঘাতিক তেওঁলোকে কি কিতাপ পঢ়িব লাগে কি গান শুনিব লাগে কি চব জানে কিন্তু দেই বেছিভাগে জানে তেওঁলোকৰ প্ৰতি তোমাৰ কি উপদেশ হ'ব যে এই যে তুমি RJ হওক বা কিবা এটা বিষয়ত সফল হ'বৰ কাৰণে তুমি যেনেকৈ ইমান ধুনীয়াকৈ কথাটো কৈছা ইয়াৰ কি কাৰণটো কি তোমাৰ অভিজ্ঞতাৰে মই জানি বিচাৰিম মই ভাবোঁ চবৰে নিজৰ নিজৰ এটা স্পেচিয়েলাইজেশ্যন থাকে প্ৰত্যেকটো হেৰিত এতিয়া ৰেডিঅ'টো ধৰক মই যদি ইম'শ্যনছৰ লগত খেলোঁ কিছুমানে কমেডিৰ লগত খেলে যেনেকৈ নাভেদ খুব কমেডি কৰে চ' নাভেদৰ নিচিনা কোনেও কমেডি কৰিব নোৱাৰে চ' সেইটো যদি মোক কৰিব দিয়ে মই নোৱাৰিম হয়তো মই বহুত কষ্ট কৰিম কিন্তু তেওঁৰ নিচিনা মই নোৱাৰিম গতিকে প্ৰথমতেতো আইডেণ্টিফাই কৰিব লাগিব যে তেওঁৰ জনৰাটো কি তেওঁ কোনটো বস্তুত কমফৰ্টেবল মোক কমফৰ্টেবল কৰিবৰ কাৰণে মোক সেইটো জনৰা দিব লাগিব আৰু তেতিয়া মই সেইটো জাষ্টিফাই কৰিব পাৰিম ঠিক যেনেদৰে মই আপোনাক ক'লোঁ আপুনি যদি মোক ফেশ্বনৰ ওপৰত কৰিব দিয়ে মই নোৱাৰিম কাৰণ মই ফেশ্বনেবল একেবাৰেই নহয় মোৰ আইডিয়াই নাই পলিটিকেল যদি মোক কৰিব দিয়ে মই পলিটিকেল মই একদমেই ফ'ল' নকৰোঁ মই ভালেই নাপাওঁ এই বস্তুটো গতিকে সেই জনৰাটো চবেই জানিব লাগিব যে কাৰ কি দক্ষতাটো আছে কোনোবাই সংগীতৰ বিষয়ে ইমানেই ষ্টাডি কৰে ইমান জানে এভৰিথিং মানে কি মিউজিক ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিছে ক'ৰ পৰা ইনস্পায়াৰ্ড কি গান কি শব্দ
চ' সেইটো যদি তেওঁৰ দক্ষতা তাৰমানে সেইটো জনৰাত তেওঁ বহুতখিনি কৰিব পাৰিব চ' আল্টিমেটলি সেই দক্ষতাটো থাকিব লাগিব বা সেইটো জানিব লাগিব যে তেওঁৰ কোনটো জনৰা তেওঁৰ ইম্পৰ্টেণ্ট বা কোনটো জনৰাত তেওঁৰ দক্ষতাটো আছে বা আহিব বা আনিব পাৰিব সেইটোত ৱৰ্ক কৰিলেই আই থিংক তেওঁলোকৰ নিজৰ এটা হেৰি বহি যাব আৰু মই আজি মানে প্ৰতিপক্ষত মই আজি পাই অলপ বেলেগ কথা পাতিলোঁ অলপমান চিৰিয়াছ কথাই পাতিছোঁ নিশ্চয় মই ভাল পাওঁ কিন্তু মই দুটা কথা মানে এটা জানো যে আজি পাহিবা তুমি দুজন মই লিজেণ্ড দিম এজন ডক্টৰ ভূপেন হাজৰিকা আনজন জুবিন গাৰ্গ তোমাৰ সন্মুখত বহি আছে দেই ডক্টৰ ভূপেন হাজৰিকাৰ তুমি এটা সাক্ষাৎকাৰ ল'ব বিচাৰিছা তো মইতো জানো সাংঘাতিক ব্যক্তিত্ব মই পাইছোঁ যে ব্যক্তিত্ব সম্বন্ধ ভূপেন হাজৰিকাক নীলয় দত্ত এডভোকেট তেওঁ কৈছিল যে মই ষ্টাণ্ট হৈ যাওঁ তেওঁ যে সন্মুখত থাকে তুমি এটা ইণ্টাৰভিউ লৈ তুমি আৰম্ভটো কেনেকৈ কিবা তেওঁক তাৰপৰা জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গৰ ইণ্টাৰভিউ এটা লৈ গৈছা জুবিন গাৰ্গ কেনেকৈ সুধিবা জুবিনদাৰ মই ইণ্টাৰভিউ লৈছিলোঁ ভূপেন হাজৰিকা তুমি এটা ইণ্টাৰভিউ ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ইণ্টাৰভিউ ল'বলৈ সুযোগ নাপালোঁ কাৰণ যেতিয়া মই তুমি আজি ধৰা মতে ভাবা যে তোমাৰ সন্মুখত ডক্টৰ ভূপেন হাজৰিকা বহি আছে তুমি এটা তেওঁ প্ৰথমতে মোৰ বডি লেংগুৱেজ চেঞ্জ হৈ যাব তুমি এটা পডকাষ্ট বা তুমি এটা মানে এফএমৰ কাৰণে ল'বা তুমি এটা ইণ্টাৰভিউ কি কেনেকৈ ধৰণে আৰম্ভ কৰিবা চমুকৈ আৰু মই জুবিন গাৰ্গতো সুধিম তাৰপিছত আচ্ছা চ' যদি ডক্টৰ ভূপেন হাজৰিকাদেৱ মোৰ ওচৰত থাকে তেতিয়াহ'লে প্ৰথমতেই মই মোৰ অনুষ্ঠানটিলৈ সকলো দৰ্শকক আদৰণি জনাম যে আজি যি বিশিষ্ট অতিথি মোৰ ওচৰত আছে তেওঁৰ পৰিচয়টো কোনো প্ৰয়োজনে নাই তেওঁক অসম বুলি ক'লেও ভুল নহ'ব কাৰণ আমাৰ ওচৰত আজি অসম বহি আছে তেওঁ যিদৰে অসমক এটি প্লেটফৰ্মলৈ লৈ গৈছে সেইটো কোনেও পৰা নাই সেইটো কোনেও নোৱাৰেও সাতো জনম ল'লেও কোনেও নোৱাৰে গতিকে আপোনাক চিনাকি কৰাই দিছোঁ আমাৰ অসমৰ সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৈতে মোৰ ষ্টুডিঅ'ত মোৰ ওচৰত আজি তেওঁ বহি আছে আৰু মই খুবেই অনাৰ ফিল কৰিছোঁ যে ভূপেন দা আজি আমাৰ মাজত আছে চ' ভূপেন দা আপোনাক স্বাগতম জনাইছোঁ আৰু অনুৰোধ কৰিম যে মোৰ যদি কিবা ভুল হয় কিবা প্ৰশ্ন সোধাত যদি আপুনি বেয়া পায় ক্ষমা কৰিব সৰু বুলি ইমান দক্ষতা নাই আপোনাৰ প্ৰশ্ন সোধাৰ আপোনাৰ পৰা আজি মই শিকিম কিছুমান কথা জুবিন গাৰ্গ হ'লে জুবিনদাৰ লগত আচলতে ঘৰুৱা নিচিনা হৈ যায় জুবিনদাৰ আগতে যিটো ষ্টুডিঅ'ত আহে যে চবকে কওঁ আৰু দ্য মেন হু নিডছ নো ইন্ট্ৰডাকশ্যন দ্য মেন হু হেজ মেড আছ ফল ইন লাভ এগেইন এণ্ড এগেইন প্ৰেম কি জুবিনদাৰ পৰা শিকিছোঁ হাৰ্ট ব্ৰেক কি জুবিনদাৰ পৰা শিকিছোঁ সাগৰ কি জুবিনদাৰ পৰা শিকিছোঁ গছ কি জুবিনদাৰ পৰা শিকিছোঁ মৰম কি জুবিনদাৰ পৰা শিকিছোঁ ধৈৰ্য কি জুবিনদাৰ পৰা শিকিছোঁ আৰু একপক্ষীয় প্ৰেমত সুখ কি জুবিনদাৰ পৰা শিকিছোঁ যিজন মানুহে প্ৰেম কৰিবলৈ গান শুনিবলৈ গান ভাল পাবলৈ গান গুণগুণাবলৈ শিকাইছে তেওঁ আজি মোৰ ওচৰত আছে দ্য নান আদাৰ দেন হাৰ্ট থ্ৰব অফ আছাম জুবিন গাৰ্গ ধন্যবাদ মোৰ ভাল লাগিল মানে আজি পাহি আমাৰ পুৰস্কাৰৰ প্ৰতিপক্ষ দৰ্শকেও অন্য এগৰাকী পাহিক আজি পাহিক আজি গম পাইছে মই এতিয়া বিচাৰোঁ যে আমাৰ পুৰস্কাৰৰ দৰ্শকৰ প্ৰতি শেষত তোমাৰ মুখে এটা হেৰি যে প্ৰতিপক্ষ চাবৰ কাৰণে তুমি কিদৰে ক'বা অ'কে নমস্কাৰ মই আৰ জে পাহি সকলোকে ক্ৰছ কাৰেণ্টৰ কৰ্তৃপক্ষলৈ স্বাগতম জনাইছোঁ এনে এক অনুষ্ঠান য'ত অকল পলিটিকেল নহয় বহু ধৰণৰ কথাৰ ডিছকাশ্যন হয় বহু ধৰণৰ কথাৰ আৰম্ভণিও হয় শেষো হয় গতিকে আশা কৰোঁ আপোনালোকে এই অনুষ্ঠানটি চাব অকল এনজয়মেণ্টৰ কাৰণে নহয় কিছু কথা শিকিবলৈ জানিবলৈ যিজন ব্যক্তি ইয়াত আহে তেওঁৰ বিষয়ে জানিবলৈ আপোনালোকে এই প্ৰগ্ৰামটি উপভোগ কৰিব বুলি ময়ো আশাবাদী আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ ইমান ধৈৰ্য ধৰি ইমানখিনি মোৰ কথা শুনাৰ বাবে আগলৈ আকৌ লগ পোৱাৰ আশা থাকিলে ধন্যবাদ আজি পাহি আজি দেওবাৰ পুৰস্কাৰৰ দৰ্শকক এটা নতুন অনুষ্ঠান দিবলৈ চেষ্টা কৰিছোঁ ৰাজনীতিৰ পৰা আঁতৰি আহি পেলাই আৰু আমি অন্য ধৰণৰ চাইছোঁ যে আৰ জে হোৱাৰ কাৰণে এখন প্লেটফৰ্ম আৰ জে হোৱাৰ কাৰণে যিকোনো এটা বিষয় নিজে ভাল লগা বিষয়টো এজন নতুন যুৱকে বা যুৱতীয়ে তেওঁ কিহত তেওঁৰ আচলতে ৰাপ বা কিন্তু বিষয়টো জানে তেওঁ নিজক কিহৰ বাবে উপযোগী হ'লে সেইটো প্ৰথম ঠিক কৰি ল'ব লাগে তেওঁ চিকিৎসক হ'ব অভিযন্তা হ'ব আৰ জে হ'ব সাংবাদিক হ'ব নে অধিবক্তা হ'ব নে দোকান দিব ভাল ব্যৱসায় কৰিব যিয়ে নকৰক তেওঁ সেই কামটো জানি লৈ পেলাই তেওঁ আগবাঢ়ক নহয় জানো এইটো তুমি কৰিব বিচাৰিছা কিন্তু তুমি আমাক দীঘলীয়া সময় দিছা গতিকে তোমাৰ এটা নতুন যাত্ৰা আৰম্ভ হ'ব মানে জুলাইত তুমি চাকৰি শেষ হ'ব আগষ্টত তোমাৰ আমাৰ ব্ৰেক ছেপ্টেম্বৰৰ পৰা নতুন যাত্ৰাৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিল আকৌ লগ পাওঁ ধন্যবাদ